হয় ন মিত্ৰ অমৃত ন মিত্ৰ অমৃতটো কোনটো যিটো পান কৰিলে আৰু মৃত্যু নহয় মৃত্যু কাৰ হয় দেহৰ আছে দেহৰ পৰিৱৰ্তন হয় সংস্কাৰ আছে ইও মৃত্যু নহয় মৃত্যু কোনটো হয় জীৱটো হয় কেনেকৈ হয় এই দেহটোত সোমাই থকা জীৱটো যেতিয়া মানুহৰ এইটো দেহৰ পৰা গৈ যেতিয়া কুকুৰ মেকুৰী যেতিয়া গৰু ছাগলী মহ সিংহ বাঘত যেতিয়া সোমাই যাব যদিও সেইটো দেহো নাপায় যদি প্ৰেতাত্মা হৈ পিনি যদি তিনিআলিত পেটৰ লগত থাকিবেক পূজা খায় আউৰ হত জন্মত তাহাৰ গতি নাই এই স্বৰূপটো যদি হৈ থাকে তেতিয়া কি হ'ব সেই উত্তৰটো ঘটিবৰ কাৰণে কৈছে যে কৃষ্ণ কথা অমৃতক পিউ সাৱধানে অৰ্থাৎ আমি কৃষ্ণ নাম অমৃত পান কৰিব লাগিব এতিয়া অমৃত আমাৰ 4 প্ৰকাৰ অমৃতৰ ভিতৰত আমি 2 প্ৰকাৰ অমৃত আজি পাতিছোঁ আৰু 2 প্ৰকাৰ পাছলৈ থৈ দিছোঁ কেতিয়াবা মাতিব লাগিব যে দেই বাপ এতিয়া এই 2 প্ৰকাৰ অমৃতৰ ভিতৰত 1 প্ৰকাৰ হৈছে কৃষ্ণ নাম অমৃত আৰু এই নাম অমৃত পান কৰোঁতে সাৱধান দিছে কাৰেণ্ট জ্বলাইছে লাইট জ্বলাইছে ট্ৰেন্সফৰ্মাৰ য'ত আছে তাতে ফটোকপি জকা এটা মাৰি সাৱধান লিখা থৈছে তাত ডেঞ্জাৰাছ বুলি লিখা থৈছে এতিয়া ট্ৰেন্সফৰ্মাৰটো কেলৈ লিখা থৈছে ট্ৰেন্সফৰ্মাৰ যোগেদি ভল্টেজটো বাঢ়িব সি কমাবও পাৰে এতিয়া আমি কৃষ্ণ কথা নাম অমৃত পান কৰোঁতে আমি পান কৰিবও পাৰোঁ নকৰিবও পাৰোঁ সেইকাৰণে সাৱধান দেই পাছত কৈছে শৰীৰত আছে কলিকিত জুত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ এই শৰীৰটোতে আমাৰ কলিকিত দুখখিনি সোমাই আছে ক'ত আছে কলি কলি বেলেগে নাই কলি আপুনিয়ে কলি মানে কি পাপ পাপ মানে কি হিংসা হিংসা মানে কি ক্ৰোধ ক্ৰোধ মানে কি অবিদ্যা অবিদ্যা মানে কি মায়া মায়া মানে কি মা পদে নেতিবাচক নাই ইয়া পদে ইতিবাচক আছে যিটোত নাই হেতুকে আছে বুলি ভাবিছোঁ আৰু যিটোত আছে তাকে নাই বুলি ভাবি আছোঁ সেইটোৱেই কলি দেই বাপ গতিকে শৰীৰটোতে আমাৰ কলিকিত দুখখিনি আছে তাক গুচিবৰ কাৰণে কৈছে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ আৰু কেনেকৈ কৈছে কথাটো ভাগৱতে কি দিছে সংস্কৃতি দিছে ভাগৱতে কি দিছে সদাচাৰ দিছে ভাগৱতে কি দিছে আলাপ দিছে ভাগৱতে কি দিছে সৎসংগৰ ভাৱনা দিছে সংগৰ লগত পৰি লোহাৰেও অলংকাৰ ৰূপ লয় সংগৰ দুখত পৰি হীৰাৰো মূল্যহীন হয় দেই সংগৰ লগত থাকি লোহাৰেও অলংকাৰ ৰূপ লয় সোণাৰী হাতত পৰিলে লোহাৰ এটুকা লৈ জকাই যেনেকুৱা গহনা বনাই দিবলৈ কয় তেনেকুৱা গহনা বনাই পাৰিব হয় নাই ডেকাসকল আছে চুলিকেইডাল বোলে ৰাখি লৈছোঁ ইয়াত কাণফুলি এপাত বনাই দিয়ক বোলে চোলাটো বুকুখনৰ বুটামটো খুলিলে বুকুখন উলিয়াই যাম এনেকৈহে মাৰিম বোলে বনাই দিব হয়নে প্ৰভু আৰু সংগৰ দুখত পৰিলে হীৰাও যদি ইয়াত পিন্ধি আছিলোঁ সিও মূল্যহীন হ'ব কেনেকৈ হ'ব অলপ দেৰি পাছত ক'ম এতিয়াই বৰ দিগদাৰ পাইছোঁ আৰু খালি আপোনালোকে বেয়া নাপাব আমাৰ কথাবোৰ অকণমান উদাহৰণবোৰ বৰ চোকা খচকৈ ধৰিলে খালি আপোনালোকে সেৱা ধৰিছোঁ আৰু বেয়া নাপাব দেই বাপ কৃষ্ণ বাৰু যি কি নহওক এই যে সাধু আলাপটো কৈছে তাত ইয়াত ক'লে কি কৃষ্ণপদ পংকজকৰ হৃদয়টো ধৰি দিলন্ত সিদ্ধান্তত আকৌ সাধুবাদটো কেনেকুৱা তাৰ উদাহৰণ প্ৰথম স্কন্ধত দিছে আমাৰ সাধুৰ পৰিচয় প্ৰথম স্কন্ধত দিছে যেতিয়া পৰীক্ষিত গংগাৰ তীৰত কাহিনী সকলো জানে মই কাহিনীলৈ নাযাওঁগৈ চমুকৈ আনিছোঁ গংগাৰ তীৰত পৰীক্ষিতক যেতিয়া তক্ষকে দংশন কৰিব বুলি অভিযুক্ত শৃংগীমুনিয়ে দিলে আৰু ক'লেহি পৰীক্ষিতক যেতিয়া ক'লেহি যে তোমাক 7 দিনত তক্ষকে দংশন কৰি তোমাৰ মৃত্যু আহিলে আৰু এই কথাটো ক'বলৈ কোন আহিছে শৃংগীমুনি যি অভিশাপ দিছে কেলৈ আহিছে শ্ৰমিক মুনিয়ে কৈছে তোৰ নিচিনা দুৰ্জন পুত্ৰ নাই অল্প অপৰাধত তই ইমান ঘূৰদণ্ড দিলি এই ৰজাজনক যেতিয়া মৰিব তেতিয়া গোটেই এজন বৈষ্ণৱ ৰজা হয় পৰীক্ষিত তেওঁ গৰ্ভতে ভগৱন্তক দৰ্শন হৈ আহিছে উত্তৰা গৰ্ভত আপুনি চিন্তা কৰক ভাগৱতে কি কৈছে আমাক ভাগৱতে চিন্তা কৰিবলৈ কৈছে যে তেনেকুৱা এটা মানুহো ভুল হ'ব পাৰেনে যি গৰ্ভতে ঈশ্বৰক দৰ্শন হৈ আহিছে আৰু তেনেকুৱা এটা ৰজা একচতি সম্ৰাট
ৰজা হৈ সি মৰা সাপটো এজন ঋষিয়ে ধ্যান কৰি থকা ঋষি ডিঙিত আঁৰি দিছে। কিয় দিলে প্ৰশ্ন আছে, কেলে দিলে কাৰণ আছে, সেইবিলাকো ওলাই যাব। এতিয়া এই যে দিলে, সেই কথাটো যেতিয়া সাপ দি দিলে চিংগী মুনিয়ে, চিংগী অতি খঙাতুল, সেইকাৰণে নাম থলে চিংগী, বাপেক শ্ৰমিক, নামবিলাকৰ অৰ্থ আছে দেই, এনেই নহয়। এতিয়া এই যেতিয়া অভিশাপটো দিলোঁ বুলি ক'বলৈ আহিলে, পিতৃয়ে ক'লে যা কুলাংগাৰ পুত্ৰ, তই এতিয়াই ৰজা গৈ কওঁগে যে 7 দিনৰ ভিতৰত মৰিব, কিবা ব্যৱস্থা কৰিবৰ কাৰণে। যে পুত্ৰ যেতিয়া আহিছে, পৰীক্ষিতক কৈছে, হে ৰাজন, 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব, আমি সাপ দিলোঁ, যথাচুত ব্যৱস্থা গ্ৰহণ কৰা। পৰীক্ষিতে কি ক'লে তেতিয়া? পৰীক্ষিতক কি ক'লে? এহাপনুহি ইটো মোৰ প্ৰসাদ পৰম, কৃষ্ণৰেহে কৃপাত পাইলোহু ভাগ্য লাগ। এইটো মোৰ বোলে সাপ নহয়, প্ৰসাদ। বালিপাতৰ চাৰিআলিত এনেকুৱা এজন ব্যক্তি আছে নেকি, নিজৰ ল'ৰাটোক কোনোবাই দোষৰ মাৰি থৈ আহকচোন বাৰু। আমাৰ ফালৰ কথা কৈছোঁ দেই, আপোনালোকৰ কথা নকওঁ। আমাৰ ফালৰ যদি মানুহ এজনক ইয়াত দোষৰ মাৰি দিয়ে, 5জন যদি ল'ৰা থাকে, এজন যদি পুলিচৰ অফিচাৰ কৰে, মাকে কি বুলি ক'ব? উখোৱা চাউলৰ ভাতগাল খুৱাই ধৰক এনেই ডাঙৰ দীঘল কৰিলোঁ, বুকু ডাঙৰ কৰালোঁ, ভাইৰক দোষৰ দিলে যাব নোৱাৰিলি মাৰি, এনেই পুলিচৰ চাকৰি কৰিলি। আমাৰ ফালে আইসকলে তেনেকৈ ক'ব, আপোনালোকৰ ফালৰ কথা কোৱা নাই। কিন্তু পৰীক্ষিতক যদি সাপ দিলে 7 দিনত মৰিব বুলি, আৰু পৰীক্ষিতে কি বুলি ক'লে? যিজনে সাপ দিছে তেওঁৱে আহিছে ক'বলৈ, আৰু কৈছে যে নুহি সাপ, এইটো মোৰ সাপ নহয়, এইটো মোৰ প্ৰসাদ। কেলে প্ৰসাদ বুলি ক'লে? তাৰ কাৰণ দুটা। পৰীক্ষিতে বুজি পালে, ভয় যে দে নুপজিলে বৈৰাগ্য নাহে তেৱে, বিৰকতি নভলে নভজে কৃষ্ণ পাৱে। বা সমস্ত আমাৰ ভাগৱত শুনিবলৈ কেতিয়া বাপজনে, আমাৰ তাত ৰাম টাঙোন বুলি বুঢ়া এজন আছিলে, নামটো ৰাম টাঙোন। কেলে? তেওঁ ওচৰ পাজৰ গোটেই গৰুবিলাক আনি মৰণা মাৰে, ঢেৰ খেতি আছিলে, ধৰি ধৰি লৈ আনে। ফাগুন মাহত গৰুবোৰ মেলি দিয়ে। যেতিয়া তেওঁলোকৰ ঘৰত সেই মৰণা মৰা গৰুকেইটা কেতিয়াবা সোমাবই, যেতিয়া সোমাই তেওঁ তাত টাকোন এডাল আছে, নামটো ৰাম, সেইডালে মৰিয়াই গৰুকেইটাক। কোনোদিন ঈশ্বৰৰ কথা নুশুনে বাপে। এই ঈশ্বৰৰ কথা কোনে শুনে? মোৰ ধান মাৰিবলৈ আছে, মানুহৰ ঘৰলৈ আহিলে নবহে, এনেকৈ থাকে, সম্পূৰ্ণ নবহে। কয় চাহপানী সোনকালে দে, মোৰ গোবৰ ভাৰ ভৰাই থৈ আছোঁ, পথাৰত নিব লাগে। তেনেকৈ 5জন ল'ৰা সৃষ্টি হ'ল। 5ওটাই অকৰ্মী হ'ল, কোনো কাম বন নকৰা, পথাৰলৈ নাযায়। যেতিয়া বিচনাত পৰিলে বুঢ়া, তেতিয়া বুঢ়াই কৈছে যে সেইবাৰ পথাৰ চন পৰি থাকিলে, খেতি কৰিবলৈ ল'ৰা নাই, বোলে মোৰ কি দশা হ'ল, খেতিক লৈ কান্দিছে, শাওণ মাহত কান্দিছে। তেতিয়া কৈছে যে গোটেই জীৱনটো কষ্ট কৰি মই বৃথা কৰিলোঁ, এতিয়া অকণমান মোৰ ভয় হৈছে, এইকেইটাই যে মোকো কাইলৈ নাচাব তাৰ মানে নাই, গতিকে অকণমান ঈশ্বৰৰ কথা শুনো। এই ভাৱনাটো পৰীক্ষিতে তেতিয়াই বুজি পালে যে হীৰামণি মুকুতা কুকুৰৰ যে বিষ্ঠা, এই ভাৱনাটো ভাবি তেওঁ ৰাজশাসন অৱয়ন ত্যাগ কৰি মৃত্যুত তৰিবৰ কাৰণে পৰীক্ষিতে কি কৰিলে? ভাগৱত শুনিব ল'লে। সেইকাৰণে তেওঁ সিদ্ধান্ত ল'লে মনতে যে ভয় যেবে নোপজে বৈৰাগ্য নাহে তেৱে, বিৰকতি নভলে নভজে কৃষ্ণ পাৱে। হেনে জানি সেই ঋষি হ'ব, আপোনাৰ হবে মোক একো অভিশাপ দিয়া নাই, প্ৰসাদ দিলে, মই ঈশ্বৰৰ নাম শুনি এতিয়া সংসাৰ পাৰ হ'ব লাগে। এই ভাৱনাটো সাধুবাদৰ। আৰু শেষত দিলে ভাগৱতে 7 দিন ভাগৱত শুনিলে, 7 দিন শুনিলে, 7 দিন 7 ৰাতি শুনি 1 মিনিটত সামৰিছোঁ। শুনি কি হ'ল? 7 নম্বৰ দিনাখন যেতিয়া ৰাতিপুৱালে পৰীক্ষিতক শুকমুনিয়ে ক'লে, বোপা পৰীক্ষিত, 7 দিন 7 ৰাতি আমি ভাগৱত তুমি শুনি আছা, মই কৈ আছোঁ, তুমি প্ৰশ্ন সুধি আছা, মই উত্তৰ কৰি আছোঁ। অৰ্থাৎ ভাগৱত ভাগ প্ৰশ্ন সোধা আৰু উত্তৰ দিয়া ভাগৱত সৃষ্টি হৈছিলে প্ৰশ্ন সোধা আৰু উত্তৰ দিয়াতহে। অৰ্থাৎ পৰীক্ষিতক প্ৰশ্ন সুধিছে, পৰীক্ষিতে শুকমুনিক উত্তৰ দিবলৈ যাওঁতে উত্তৰ দিওঁতে 6টা প্ৰশ্নত 18,000 ভাগৱত থৈছে, শ্লোকৰ ভাগত 6টা প্ৰশ্ন কৰিছে পৰীক্ষিতে। গতিকে এই 6টা প্ৰশ্ন উত্তৰ দিওঁতে 7 নম্বৰ দিনাখন শুকমুনিয়ে ক'লে, বোপা পৰীক্ষিত,
মোৰ ভাগৰ লাগিছে, জল আয়ু বায়ু পান কৰিছোঁ, সেইকাৰণে ভাগৰটোৰ আগত তামোল খাব নালাগে, ভাগৰটোৰ লগত চুৰত খাব নালাগে, চিগাৰেট খাব নালাগে, উঠি গৈ খাব লাগে, সেইটো বেলেগ কথা। য'ত ভাগৰত হৈ থাকে তাত একো খাব নালাগে, কেৱল মাত্ৰ জল আৰু বায়ু পান কৰিছিলে এই ৬০,০০০ ঋষিমুনি লগত পৰীক্ষিত আৰু হুকমুনিয়ে দেই। এইবোৰ জানিবলগীয়া কথা, বেয়া নাপাব দেই, কথাটো কৈ জানিবলগীয়া কথা, নহ'লেতো আমি এনেকেই থাকিম নে, হয়নে প্ৰভু? এই ভাৱনাটো কৈ 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 যেতিয়া ক'লেগৈ, তেতিয়া বোলে প্ৰভু মোৰ আৰু অকণমান শুনিবলৈ মন গৈছে। আৰু তেতিয়া কোনে ক'ব পাৰিব? এনেকৈ আঙুলি টিৱাই দিলে হুকমুনিয়ে, সেই চুকত বহি আছে যে নিহকলীয়া সোঁত, সেই সোঁতৰ মুখে তুমি ভাগত শুনা। ৩২,০০০ ঋষিমুনি উঠি গুচি গ'ল। তাৰ পৰা ৩২,০০০ ঋষিমুনিয়ে চকুৱে চকুৱে এনেকৈ কথা পাতিলে। আমাৰ চকুৱে চকুৱে কথা পাতিব পাৰি নহয়, আপোনাৰ মোৰ মনৰ মিলিলে মনে এনেকৈ চকুৱে চালে হ'ল আৰু আপুনি বুজিয়ে পাব নহয়। এই ৩২,০০০ ঋষিমুনিয়ে চকুৱে চকুৱে এনেকৈ চালে, উঠি গুচি গ'ল। আৰু ২৮,০০০ থাকিলে। এই যি ২৮,০০০ থাকিলে, তেওঁলোকৰ মনতো সংশয়টো শেষ নহ'ল। নোহোৱাৰ কাৰণে পৰীক্ষিত যেতিয়া কাৰ্য শেষ হৈ গ'ল, পৰীক্ষিত দেহাৰ যেতিয়া মৰি গ'ল, ক্ৰিয়াকৰ্ম শেষ হৈ গুচি গ'ল, এই ২৮,০০০ ঋষিমুনিয়ে হিমালয় পাত দেশত গোমতী নদীৰ কিনাৰত যিখন অৰণ্য গৌৰমুখে শ্ৰমিকমুনি শিষ্য গৌৰমুখে এক নিমেষত অসুৰ সৈন্যসকলক ভস্ম কৰি দিছিলে, সেই অৰণ্যভাগৰ নাম হৈছে নৈমিষা অৰণ্য। এই নৈমিষা অৰণ্যৰ ৪টা তত্ত্ব আছে, এইটো বাস্তৱ, বাকী 3টা বেলেগ দেই বাপ, আধ্যাত্মিক তত্ত্ব বেলেগ আছে। গতিকে এইটো বাস্তৱ। এই নৈমিষা অৰণ্যত তেওঁলোকে সত্ৰ পাতিলে, সহস্ৰমাহ যজ্ঞ কৰিলে, আৰম্ভ কৰিলে। ১০০ বছৰ জোৰা এটা যজ্ঞ আৰম্ভ কৰিলে। কোনে? এই ২৮,০০০ ঋষিমুনিয়ে। যজ্ঞ ধোঁৱাৰে তেওঁলোকৰ গোটেই গাটো ধোঁৱা বৰণীয়া কৰি পেলালে। যজ্ঞত জুই দিওঁতে দিওঁতে ওম উচ্চাৰণ কৰোঁতে কৰোঁতে গোটেই দেহাটো ধোঁৱা বৰণীয়া যেতিয়া হৈ গ'ল, তেওঁলোকে মনত শান্তি নেপালে। নোপোৱাৰ লগে লগে তেওঁলোকে সনকমুনিয়ে প্ৰধান আছিল, সনকমুনিয়ে ভাবিলে আমি শুকগুৰু কৃপাৰ কথা পাহৰি গ'লোঁ, গতিকে আমি শুকগুৰুৱে যে কৈছিলে কলিযুগত কৃষ্ণ নামহে হাৰ, আমি ভাগৱত শুনো, গতিকে আমি সেই ভাগৱত বক্তা সুতমুনিক মাতি আনো। সুতমুনিক নিমন্ত্ৰণ দিবলৈ গ'ল। তেতিয়া কি হ'ল জানে? সাধুবাদ সেইটোৱেই। হুকমুনিয়ে ২৮,০০০ ঋষিমুনি যেতিয়া হুকমুনিক নিমন্ত্ৰণ দিলে, ২৮ সহস্ৰ ঋষি, বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্য শুনে ভাগৱতৰ কথা। সনক মুনিয়ে এই হুতক মান্যতা প্ৰদান কৰি সত্ৰ স্থাপন কৰি ভাগৱত শুনিবলৈ ল'লে। তেতিয়া হুতমুনিয়ে কান্দিছে। কি বুলি কান্দিছে? আজি মোৰ মনৰ আনন্দ নাই হিমা, সাধুৰ সংগম কিনো আশ্চৰ্য মহিমা, অকুলিন হেন দুখ আছিলে মনত, তুমৰাহাৰ সংগে মোক কৰিলা পবিত্ৰ। মোৰ অকুলিন মনটো দুখটো মোৰ গাত আছিলে, তুমি কেনেকৈ অকুলিন বোলে? এতিয়া যুগ ধৰ্ম অনুসৰি ক'লে, ক্ষত্ৰিয়ৰ হন্তে ব্ৰাহ্ম নিত ভৈলো যা, অকুলিন হুত জাতি জগতেহে প্ৰখ্যা। গতিকে ক্ষত্ৰিয় হন্তে ব্ৰাহ্মণীয় উদৰত মই জন্ম গ্ৰহণ কৰাৰ কাৰণে মোক অকুলিন বুলি ভাবি আছিলে, কিন্তু আজি বৈষ্ণৱ সংগে সাধু সংগে মোক পবিত্ৰ কৰিলে। সেই প্ৰভু সমস্ত যেনেধৰণে জানো কৃষ্ণ কথা কওঁ আপোনালোকে শুনক। এনেকৈ ভাবিয়েই
সত্য প্ৰতিষ্ঠা কৰি সেই তেওঁলোকে ভাগৱত কথা শুনিলে সেইটোৱে সাধু আলাপ এইখিনিতে এটা পইণ্ট চাই যাওক সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনে কি কৰিছিলে সত্য প্ৰথমে প্ৰতিষ্ঠা কৰা নাই 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 গুৰুজনে কি কৰিলে কীৰ্তন ঘৰ নতুনত্ব গুৰুজনে যিমান সংস্কৃতি আছে সব নতুনত্ব আছে নিৰ্দিষ্ট বক্তা মাতিব বাপ গুৰুজয়ন্তী পাতিব তাৰপাছত চাব গুৰুজনৰ বিষয়ে সব নতুনত্ব আছে গতিকে সত্য আগৰ বস্তু গতিকে গুৰুজনে সত্য তেতিয়া প্ৰতিষ্ঠা কৰা নাই পাছৰ ভকতসকলে কৰিছে গুৰুজনে আহিছে সেইটো নাই কোৱা বুলি কোৱা নাই কিন্তু গুৰুজনে সেইকাৰণে কীৰ্তন ঘৰ নামঘৰ নতুনত্ব আনি দিছিলে কেলে দিছিলে আগত আছেই গুৰুজনে সকলো বস্তু নতুন নয়ৎকাৰা সকলো নতুনত্ব আৰম্ভ কৰি গৈছিলে গতিকে নৰাকাৰসকলে সব জানিবৰ কাৰণে এই সাধু আলাপৰ যোগেদি ভাগৱত আৰম্ভ হৈছে মংগলাচৰণ গাইছে পাঠকে বাপ দুজনে বহুত দেৰি ৰৈ আছে আমি সেৱা ধৰিছোঁ আৰু অকণ আগবঢ়াই নিয়ক আমি কৃষ্ণ বুলি ক'লেই আপোনালোকে অকণমান ৰ'ব 4 শাৰী 5 শাৰীতে আমি আলোচনা দেই বাপ কৃষ্ণ কৃষ্ণ ধন্য নৰপতি মতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ মুখ্যৰ সাধন ইটো জগতৰে হিত লভিল মুকুতি যিটো তাহাৰো বাঞ্ছিত হে ৰাম নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যথে দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰাস্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু হৰে মিছা বিষয়ক মাত্ৰ কৰভিলাখ যিহেতু নেদেখে নৰে আপোনাৰ নাখ হিৰাম হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিততে শুনি বেক কৃষ্ণ কথা দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰি বেমনত
কৃষ্ণ 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 বাপ সমস্ত আই সমস্ত দ্বিতীয় স্কন্ধত আৰু এটা ক'লে পৰীক্ষিতে প্ৰশ্ন সোধোতে ভোকমুনিয়ে কৈছে যে হে পৰীক্ষিত গোপা পৰীক্ষিত পুচিলাহা যিটো কথা সংসাৰতে হাৰ সংসাৰৰ হাৰ প্ৰশ্ন সুধি দিলা মুখ্যৰো সাধন এইটো জগতৰে হিত লভিলা মুকতি তাহাৰো বাঞ্চিত যিটো প্ৰশ্ন তুমি সুধি দিলা এই প্ৰশ্নটো এইকাৰণে সংসাৰত হাৰ যিসকলে মুক্তি বিচাৰে এই প্ৰশ্নটোৰ যোগেদি মুক্তি পাই যাব জগতখন মুক্তি হৈ যাব এই প্ৰশ্নটোৰ যোগেদি আপোনাৰ হবে সাধাৰণতে কি হয় আমি যেতিয়া ঘৰত কাঠ লগাওঁ বোলে চেগুন হাড়টো বহিছেনে বাৰু হয়নে প্ৰভু আমি কাঠৰ হাড় লওঁ হয়নে গতিকে কথাৰো হাড় আছে কথাৰ ভিতৰত সকলো কথা হাড় কথা নহয় কিন্তু এইটো এইকাৰণে হাড় কথা সংসাৰতে গোটেই সংসাৰখনৰ ভিতৰত এইটো হাড় কথা এইকাৰণে এইটো হাড় কথা আমাৰ স্বভাৱটো দেখাইছে পৃথিৱীত মানুহ মাত্ৰে আমি কি বস্তুত জড়িত হৈ থাকোঁ ইয়াত কৈছে যে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ পালন কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচুৰে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হোৱে ব্যৰ্থ আয়ুপাত ভাগৱতৰ এই ভাগ যদি ব্যাখ্যাটো ভুল লাগে ব্যাখ্যাকাৰকে হয়তো পিঠি মোহাৰিবলৈ পাহৰিব লাগিব ইয়াত কৈ দিলে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ পালন কৰে জ্ঞান নাইকিয়া বুলি কৈছে নেকি সেইটো কথা ভাগৱতে কোৱা নাই ভাগৱতে কৈছে যে যেতিয়ালৈকে যে সংসাৰখন মুক্তি হৈ যাব ঈশ্বৰৰ নামত এই প্ৰশ্নটোৰ যোগেদি যেতিয়ালৈকে জনা নাছিলে তেতিয়ালৈকে আমি জাতি ধৰ্ম কৰি আছিলোঁ এই কথাটো নজনালৈকে দেই নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে তেতিয়ালৈকে আমি পঞ্চযজ্ঞ আচৰণ কৰিছোঁ দেৱযজ্ঞ অতিথি যজ্ঞ নিযজ্ঞ ভূতযজ্ঞ পিতৃযজ্ঞ এই পঞ্চযজ্ঞ কেলে কৰিছিলোঁ বেদত কৈছে নকৰিলে পৰকালে আছে মহাভয় দুখভঞ্জী হীনজাতি হৈবেক লাগয় নকৰিলে আমাৰ পৰকালটোত ভয় আছে কেলে দুখভঞ্জী হীনজাতি হীন জাতিত আমি সৃষ্টি হ'ব লাগিব হৈবেক নিশ্চয় কিন্তু ভাগৱতে আকৌ সিদ্ধান্ত দিলে বুজিছেনে কায় বাক্য মানে যিজনে লৈলে কৈ হৰণ ঈশ্বৰ যিজনে কায় বাক্য কৈ হৰণ ল'লে সেইজনে নুহি আৰু ঋণী সিটো আৰু সেইজনৰ কোনো ঋণ নহ'ল এই পঞ্চযজ্ঞ ঋণ নেলাগে কেতিয়ালৈকে লাগিব কেতিয়ালৈকে নেলাগে এইটোহে উত্তৰ আমাক কেতিয়ালৈকে এণ্টিবায়'টিক খাব লাগিব কেতিয়ালৈকে নেলাগে হয়নে প্ৰভু কেতিয়ালৈকে দৰৱ খাব লাগিব কেতিয়ালৈকে নেলাগে উত্তৰ সেইটোহে লাগে আমাক যদি খাব নালাগে নাখাওঁ যদি খাবলগীয়া হয় খাম ইয়াত কৈছে যে যদি আমি সেই কামটোত জড়িত হৈ আছোঁ তেতিয়াহ'লে আমি যে ঈশ্বৰৰ নামেৰে মুক্তি হৈ যাব এই কথাটো আমি সাৰ কথাটো বিচাৰি পোৱা নাছিলোঁ সেইকাৰণে সংসাৰৰ সাৰ প্ৰশ্ন দিবলৈ যাওঁতে তেওঁ উদাহৰণ দিছে যে মানুহ মাত্ৰে আমাৰ স্বভাৱ কি দিন ভয়লে ধন কুটুম বৰ চিন্তা কৰে নিদ্ৰাস্তি আলাপনে ব্যৰ্থে আয়ু হৰে মিছা বিষয়ক মাত কৰে অভিলাষ সিহেতু নেদখে নৰে আপোন বিনাশ আমি দুটা বস্তুত জড়িত গুণী জ্ঞানী মূৰ্খ পণ্ডিত বুজিছেনে লেঙুৰ ভেঙুৰ সুধাম সুঠাম আমি যিয়ে নহওঁ লাগিলে স্ত্ৰী বা পুৰুষে হওঁ আমি দুটা কামত জড়িত এটা হৈছে কি দিনৰ ভয়লে ধন কুটুম্ব চিন্তা কৰে আমি দিন হ'লে ধন উপাৰ্জন কৰিব লাগিবই ভাগৱতে নকৰিবলৈ কোৱা নাই ধন উপাৰ্জন কৰিবলৈ কৈছে নিদ্ৰা স্ত্ৰী আলাপনে ব্যৰ্থ হয় আৰু নিদ্ৰা হ'লে ৰাতি আইগৰাকী যিসকলৰ লগত আছে সেইসকল
বাজেটখন কথা পাতোতে ৰাতি কেতিয়াৰ পৰা আমি গমেই নাপাওঁ হয়নে প্ৰভু আইসকল হয়নে এতিয়া কুটুম কোন প্ৰকাৰৰ কুটুম দুই প্ৰকাৰৰ প্ৰথম দুই প্ৰকাৰ হৈছে কি কুটুম আমাৰ সম্বন্ধ কুটুম মানে সম্বন্ধ এখিনি আমাৰ তেজৰ সম্বন্ধ সেইখিনিকে স্বজন বুলি কৈছে এখিনি আমাৰ তেজৰ যোগেদি আমাৰ বংশগতি সৃষ্টি হৈছে আৰু এখিনি আমাৰ বিবাহৰ যোগেদি হৈছে সম্বন্ধ হয়নে বাপ বিবাহৰ যোগেদি আইগৰাকীৰ লগত সম্বন্ধ আৰু জন্মৰ যোগেদি দদাই ভতিজা পেহী মাহী এইখিনি সম্বন্ধ আমাৰ এই যিখিনি সম্বন্ধ হৈছে এইখিনি কুটুম্বৰ এই সম্বন্ধৰ লগতো ভাগৰতো বৰ জেলেপি পাক খুলিব নাজানিলে বৰ দিগদাৰ আৰু এই কুটুম্বো বৰ জেলেপি পাক লগতে আমাৰ বন্ধুবৰ্গ আপুনি LP স্কুলৰ পৰা পঢ়ি থকা দিনৰ পৰা একেবাৰে বুঢ়া বয়সলৈকে কিমান আপোনাৰ সম্বন্ধ হৈছে বন্ধু হৈছে ঠিকনা নাই তাৰ মাজতে কোনোবা বাৰ্থডে খাবলৈ গৈছোঁ কোনোবা আমি সকাম খাবলৈ গৈছোঁ সকাম দেখা মাত খা দিবলৈ গৈছোঁ বিবাহখন যাব নোৱাৰোঁ কিবা এটা এই দিনটো আমি কৰোঁতে আমাৰ 1 ছেকেণ্ডো সময় নাই সেইকাৰণে আমাক ভাগৱতে ক'লে কি ৰবলৈ সময় আছে নি বাপ আজি যদি আমাৰ এই বাপজন ইয়াত পাঠকি কাইলৈ আকৌ বেলেগত নিমন্ত্ৰণ দিছে ৰবলৈ সময় নাই বাপজনৰ সময় নাই আপোনাৰ সময় নাই ইয়াত যদিও বহুতে বহি আছে মনটো গৈ কিন্তু ঘৰত যদি ধান মেলি থোৱা আছে তাত আছে গৈ আকৌ বোৱাৰীয়ে বা কি কৈছে হয়নে আই মানে ৰবলৈ সময় নাইকিয়াখিনিয়ে আৰু নৰখিনিকে কৈছে যে তোমালোকৰ কাম কি দিনৰ ভৰিলে ধনৰ কুটুম্বৰ চিন্তা কৰে নিৰ্দায়ষ্টিয়াল আপোনাৰ ব্যৰ্থ আয়ু হয় বাপজন ডেকাতে বিয়া পতা কিয় নাই আইগৰাকীৰ লগত কথা পাতি ৰাতিপুৱাব পাৰে কিন্তু বয়স যেতিয়া হৈ গ'ল আইগৰাকীৰ লগত দেখা দেখি নাইকিয়া হ'ল সেইকাৰণে সংগযোগ অসাৰ যিদিনাখনলৈকে তই মহাময় আছিলোঁ বিচনাখনত থাকোঁতে একেবাৰে কি দেখিব ইজনে বাপ হয়নে উঠক যিদিনাখন অটো এইডাল হৈ গ'ল আৰু অসাৰ হৈ পৰিলে আইগৰাকীক বিচনাখনতে দুচৰমান দিলে ৰাতিপুৱালে যদি মঙলবাৰ আছিলে সেইদিনা শনিবাৰলৈ পৰিলে আৰু হয়নে প্ৰভু যদি মঙলবাৰ আছিলে সেইদিনাখন ৰাতিপুৱাই শনিবাৰ গাত লাগিলে আৰু যিদিনাখন শনিবাৰো আছিলে আইগৰাকীয়ে যদি ক'লে হয়নে প্ৰভু এই কালি আমাৰ ঘৰৰ পৰা পিঠা কেইটামান দি পঠাইছিলে চাহকণ বনাওঁতে উঠা সোনকালে খাব লাগে পিঠা সেইদিনাখন যদি শনিবাৰ আছিলে মঙলবাৰলৈ হ'ল গতিকে শনিবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ যদি ঈশ্বৰৰ শৰণ লয় সকলো কথা যদি ভাগৱতত জানে বুজি লয় তেতিয়া আপোনাৰ প্ৰতিদিনাখনে আপোনাৰ গুৰুবাৰ ঈশ্বৰবাৰ হয়নে প্ৰভু মঙলবাৰো শনিবাৰ হ'ব শনিবাৰো মঙলবাৰ হ'ব প্ৰতিটো বাৰে আপোনাৰ ঈশ্বৰবাৰে হৈ থাকিব গতিকে আমাক নৰসকলক কৈছে যে তোমালোকে এইবোৰতে লাগি নাথাকিবা সেইকাৰণে কৈছে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোনৰ বিনাশ গতিকে হেৰা পৰীক্ষিত কথাটো তুমি মন কৰাচোন হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা গতিকে তাকে জানি লৈ তোমালোকে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথানো কেনে শুনিব লাগে চাওকচোন ভাগৱতত ইমান কথা আছে কৃষ্ণ কথানো কেলে শুনিব লাগে কৃষ্ণ কথা শুনিবলগীয়া কাৰণ আছে ভাগৱতে কৈছে যে কৃষ্ণ জন্ম গুণ কৰ্মখিনি গাই তুমি তৰিব পাৰিবা কেনেকৈ তৰিব পাৰিবা কৃষ্ণ নামত আদৰ্শ আছে কিসটো ধাতু বুজিছেনে কি খেন শব্দ এইটো পৃথিৱী বাচক ভৈল পৃথিৱীখন বাচক বৰণীয়া কৰি তুলিবৰ কাৰণে কি কৰ্ষণ কৰি ধাতু হৈছে কাৰ লগত কৰ্ষণ কৰিছে আনন্দত প্ৰৱৰ্তাই লগত কৰ্ষণ কৰিছে পৃথিৱীত সাহিত্যত ধাতু আছে মানুহৰ দেহত ধাতু আছেনে প্ৰভু গতিকে সাহিত্যতো ধাতু আছে অৰ্থাৎ সাহিত্য মানে যি আত্মতত্ত্ব প্ৰকাশ কৰে সিয়ে সাহিত্য আত্মতত্ত্ব প্ৰকাশ কৰা এই বাক্যবিলাকত ধাতু আছে আৰু মানুহৰ দেহটো ধাতু আছে আমাৰ কেইটা ধাতু আছে সপ্ত ধাতু অষ্টচাল 7টা আমাৰ গাত ধাতু আছে এই 7টা ধাতুক জানি বুজি কেনেকৈ প্ৰয়োগ কৰিব লাগিব এই কৃষ্ণ গুণনামৰ যোগেদি কৃষ্ণ জন্মকৰ্মৰ যোগেদি বুজি পাম ভগৱন্ত কৃষ্ণই জন্মকত লৈ অৱতৰণ কাৰাগাৰত অৱতৰণ কৰিবলৈ যাওঁতে কেতিয়া লৈছিলে আউসী ঘোৰ অন্ধকাৰত হয়নে প্ৰভু বৰষুণ বতাহ দিছে এতিয়া বৰষুণ বতাহ দিয়া অন্ধকাৰত লৈছে ক'ত কংস কাৰাগাৰত কেলৈ লৈছে অন্ধকাৰত তাৰ তত্ত্ব আছে আৰু গেট কিমানখন কংসই ৰাখি থৈছে 1 2খন নহয় 7খন গেট দুৱৰী 7খন আছে যেতিয়া যুগমায়া আহি গ'ল দুৱৰী সকলো হৈ গ'ল 7খন গেট পাৰ হৈ তেওঁ দৈৱকী বসুদেৱ ওচৰত তেওঁ অৱতৰণ কৰিছে কৰি কি কৰিছে মাকৰ গাখীৰ খাবলৈ ৰৈ থকা নাই ক'লৈ গুচি গৈছে যমুনা পাৰ হৈছে
গকুললৈ গৈছে। গোপদে জ্ঞান, কুলপদে স্থান, যিডোখৰ স্থানত জ্ঞানে পৰিপূৰ্ণ হৈ আছে গকুল, সেইকাৰণে গকুলত গাখীৰ অমৃত আকৌ, হয়নে প্ৰভু? নন্দই অমৃত কৰিছিলে। গাখীৰ গৌ পুহিত আছিলে জানো নন্দ? এনে নন্দ নহয় নহয় প্ৰভু, আছে শব্দ অৰ্থ। গতিকে সেই তালৈ ভগৱন্তই লৈ গৈছে। কোনে লৈ গৈছে ভগৱন্তক বাট দেখাই? সেই কাৰাগাৰৰ পৰা। পৃথিৱীত ইমান জীৱ আছে আৰু জীৱ নাপালে, সেই শিয়ালটোকে পালে। শিয়ালটোৱে বাট দেখাই দিলে। গতিকে আপোনালোকে চাব বাপ, সৰুৰ পৰা সকলোৱে চাৰ্কাছ চাইছে নহয়, সকলোৱে চাৰ্কাছ চাইছে, কোনোবাইতো চাৰ্কাছ চাইছে। বাঘ, সিংহ, ইমান হিংসুক প্ৰাণী, পৃথিৱীত হিংসুক প্ৰাণীৰ ভিতৰত সিংহ আৰু বাঘ, হয়নে প্ৰভু? গতিকে তেনেকুৱা প্ৰাণীকো মানুহে নচুৱাই থাকে। শিয়াল কেতিয়াবা নচোৱা দেখিছে নি বাৰু? শিয়াল নচোৱা দেখিছে নি বাৰু? গতিকে ভাগৱত পঢ়ি শিয়াল হ'ব পাৰিব, কিন্তু এই ভগৱন্ত কৃষ্ণক আপুনি বাটটোহে দেখাই দিলে, কিন্তু তেওঁ পাৰ হৈ গকুললৈ বেলেগ যাব। গতিকে আমি ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্ম গুণগণ গাবলৈ যাওঁতে আমি প্ৰতিটো ষ্টেপত, প্ৰতিটো খোজত ভগৱন্তৰ আত্মজীৱনীখন আমি চাব লাগিব, কৃষ্ণ আত্মজীৱনী। আকৌ এটা উদাহৰণ দিছোঁ, কেলৈ আমি জানিব লাগে। কাল যৱনক বধ কৰিছিলে। কাল যৱনে ভগৱন্ত কৃষ্ণক কিমানবাৰ খেদিছিলে? 14 বাৰ। এবাৰ দুবাৰ নহয়, 14 বাৰ, 14 বছৰ। তত্ত্বত যদি চাওঁ, আইসকলৰ জীয়ৰী হোৱা বয়স কেইবছৰ? 9 বছৰ বা 13 বছৰ ভিতৰত, হয়নে ডক্টৰৰ মতে? পুৰুষসকলৰ যৌৱন অহা বয়স কিমান বছৰ? 9 বছৰ বা 16 বছৰ ভিতৰত, হয়নে প্ৰভু? গতিকে কাল যৱনে যেতিয়া খেদিছে, তাৰ নামটো ৰাখিলে কাল যৱন। তাক কাল যৱন ৰাখি বেলেগো ৰাখিব পাৰিলেহেঁতেন, হয়নে প্ৰভু? ৰাখিলে কাল, কাল মানে সময়, যৱন মানে যৌৱন, যৌৱন মানে লেতেৰা, লেতেৰা যিডোখৰ সময় সেইডোখৰ কাল যৱন। সেইকাৰণে লেতেৰা তত্ত্বত যদি চাওঁ প্ৰভু, তেতিয়া কি হৈছে? কৃষ্ণক খেদি ফুৰিছে। সেইকাৰণে যেতিয়া যৌৱনৰ মতে মত্ত অন্ধ হৈ বিদ্যা গৰ্ভে, যেতিয়া বিদ্যা, যৌৱন আৰু ধন তিনিটা একেলগে পৰিব, তেতিয়া এইটো সংসাৰত বোলে এইকেইটা আদা বেপাৰী, কল বেপাৰীকেইটাহে কৃষ্ণ নাম পাত থাকে। পাতিবলৈ সময় আছে নে তেতিয়া? বহু তেতিয়া নাই নহয়, কৃষ্ণৰ কথা নাপাতে নহয় তেতিয়া। গতিকে কৃষ্ণক খেদি কৰি যোৱা নাই জানো? কৃষ্ণ পলোৱা নাই জানো? গতিকে কাল যৌৱনে 14 বাৰ খেদিছে, ভগৱন্তই 14 বাৰ পলাইছে। এবাৰ কি কৰিলে? খেদি নি পৰ্বতটো চাৰিওফালে বেৰি ধৰাই তলত জুই লগাই দিলে। বোলে বলুভদ্ৰ কৃষ্ণ মৰিলে, এটা জুই লগাই দিলোঁ নহয়। ভগৱন্তই মায়াজী পাৰ হৈ গুচি আহিলে। আৰু 14 নম্বৰৰ বাৰ পাছত কি কৰিলে? ভগৱন্ত কৃষ্ণই কাল যৱনক মাৰিছে। কেনেকৈ মাৰিছে? নিজে চোৱা নাই। কাৰ ওচৰত? ভকতৰ ওচৰত। মাৰিছে কোনে? মুচুকুন্দ। সেইকাৰণে আপোনালোকে বাপসকলে কীৰ্তন পঢ়িছে নহয়, দেউতাসকলে। মুচুকুন্দ স্তুতিটো চাবচোন। এবাৰ মুচুকুন্দ স্তুতি যি বুজি ল'ব, চকু পানী হাওহকৈ আহিব। কেনেকৈ মাৰিলে মুচুকুন্দই? এতিয়া কাল যৱনে খেদি নিছে, ভগৱন্ত গৈ খেদি কি ক'ত সোমাইছে? গুহাটোত সোমাই দিলে। কাল যৱনে কি কৈছে? গোৰ মাৰি দিছে। গোৰ মাৰি কি বুলি কৈছে? তই কলীয়া কৃষ্ণ, মোৰ ভয়ত পলাই এতিয়া তই ৰূপ হলাই ইয়াত টোপনি ভেষ ধৰিছ। বুকুতে গোৰ মাৰি দিছে। সেই বুকুত গোৰ মৰাৰ পাছত ভগৱন্ত সেই মুচুকুন্দই হাৰ পাই চকুৰ দৃষ্টিত শেষ হৈছে। এতিয়া দৃষ্টিতে সৃষ্টি আছে, সৃষ্টিতে মন আছে, মনতে কাৰ্য আছে, কাৰ্যতে ৰহস্য আছে, ৰহস্যতে ভকতি আছে বাপ। সেইকাৰণে ভাগৱতে কৈছে ৰহস্যটো ৰহস্য, ৰহস্যটো ৰহস্য, ঈশ্বৰৰ গুণ কৰ্ম, তাকেহে বোলয় জানা ভাগৱতী ধৰ্ম দেই, তাকেহে বোলয় জানা ভাগৱতী ধৰ্ম। এতিয়া আমি ভাগৱত ধৰ্ম এনেকৈ ধৰিব লাগিব। আমাৰ মাজত বেৰখনা দিব নালাগে। এইটো পন্থ আমুক, এইখিনি তামুক, এইখিনি ভাগৱতীয়া, এইখিনি নাম পন্থা, এইখিনি সত্ৰীয়া, এইখিনি বামুণীয়া, এইখিনি একো নমনা, এইবোৰ আনিব নালাগে। ক'ত? অত্যন্ত ভাগৱতৰ জেগাডোখৰ আনিব নালাগে। খালি জানিব লাগে। কেনেকৈ জানিব লাগে? আমি জানিব লাগিব কি? জানিব লাগিব কি? আমি আজি 14-15 বছৰ দিন ভাগৱতৰ ৰিচাৰ্চ কৰি থকা নিচিনা হৈছে বাপ। আমি ফিট মৰা নাই সিমান। এতিয়াও আমি এওনাটো দূৰৰ কথা, ইমানকণো পোৱাগৈ নোৱাৰে গুৰি। যিসকল গুৰুৱে আমাক এই কথাবোৰ কৈছিলে, ভাগৱত কেনেকৈ পঢ়িব লাগে সিদ্ধান্ত দিছিলে, আমাক অৰ্থ নকৈছিলে, নিজে বিচাৰি ল'বা কৈছিলে। ভকতৰ ওচৰত আনোতে যেতিয়া কৈছিলে, আমাক কেনেকৈ পঢ়াইছিলে জানে? গধূলি 7টাৰ পৰা আমি বহোঁ, ৰাতিপুৱা 7টাত উঠোঁ ভাগৱতত। মাজতে সিদ্ধমুঠি খাই লৈ আকৌ ভকত পঢ়ে। যেতিয়া মধ্যৰাতি পাঠ কয়, নিজৰ জীৱনৰ অভিজ্ঞতা কৈছোঁ দেই বাপ, এই অত ভকত আছে, মিছা কথা কোৱা নাই। যেতিয়া মধ্যৰাতি পাঠ হয়, যেতিয়া 12টা বজাৰ পাছৰ পৰা পাঠভাগ আৰম্ভ হৈ যায়, কিবা এটা পৰিৱেশ আহে।
আমি নিজেই পাইছোঁ কিবা যেন বগা জ্যোতি ভকত আহি আমাৰ ওচৰত বহি আছে গাবোৰ হিহিয়াই যায় পুমুৰীয়া ঠাণ্ডাত এনেকুৱা ঠাণ্ডাত পঢ়ি ভাগত ভকতৰ পৰা জ্ঞান ল'বলগীয়া হৈছিলে কিন্তু এতিয়াও জ্ঞান পূৰ্ণটো নহয়ে বাৰু স্বয়ং হুকমুনিয়ে কোৱা ভাগত আমি এই সঞ্জীৱ চুতীয়া নামৰ সামান্য এটা অপদাৰ্থ এটাই আপোনাৰ আগত এই তল বলাব নোৱাৰোঁ যিকণ জানো গুৰুজনে আভাস মাত্ৰ চিন ৰাখি কৈছোঁ যে এই যে দিনৰ ভয়লে ধন কুটুম্বৰ চিন্তাৰ লগতে কৈছে তাৰ মাজতে আমাৰ মনুষ্য জীৱনটো যদিও 120 বছৰ দিছে তথাপি মানুহৰ জীৱনটো ক্ষণস্থায়ী যদিও দুৰ্লভ তথাপিতো কিন্তু ক্ষণস্থায়ী কেতিয়া কোন মৰে ক'ব নোৱাৰে এটা উদাহৰণ জীৱনৰ বাস্তৱ দিওঁ আপোনালোকক মোৰ দেউতাক যোৰহাটৰ AG নাৰ্ছিং হোমত ভৰাইছিলোঁ আনি এজমেটিকৰ প্ৰব্লেমৰ কাৰণে ICUত ভৰাই দিলে ভৰাবলগীয়া নাছিলে ডক্টৰে জোৰজবজ কৰি ICUত ভৰাই দিলে ভৰাই ICUত ৰৈ আছোঁ মই বুজিছেনে সেইখিনি মতে মৰিগাঁৱৰ পৰা দুজন মানুহে অৰ্থাৎ এগৰাকী আই আৰু এজন পুৰুষে নতুনকৈ বিয়া পাতি ৰংঘৰ তলাতল ঘৰ চাবলৈ আহিছিলে যোৰহাটৰ পৰা গাড়ী এখন লৈ ৰংঘৰ তলাতল ঘৰ চাই তাতে ভাত পানী খাই AG নাৰ্ছিং হোমত পোৱা আগতে মানুহটো পেছা উঠি তাতে মৰি থাকিলে বাস্তৱ জীৱনৰ মোক লাখ লাখ উদাহৰণ আছে বাস্তৱত মানুহটো যিমান সৰু থাউজেণ্ড উদাহৰণ বুজিছেনে এইবিলাক ঘূৰোঁতে ভকতৰ সমাজত ঘূৰোঁতে বহু জীৱনৰ উদাহৰণ হৈছে গতিকে তেখেতো তেনেকুৱা যদি মানুহজন মৰি থাকিলে গাড়ীখনৰ ভিতৰত মৰি থাকিলে মানুহগৰাকী হিয়া ঢুকাই কান্দিছে বিয়া পোৱা 6 মাহমান হৈছে বয়সত বিয়া হৈছে তে মানুহজন আনি এইটো ICU তাতে পেলাই থৈ দিছে ডেড বডিটো তে আমি সুধিছোঁ আইগৰাকীক চাবলৈ কোনো নাই কাৰণ কেলৈ নাই তেওঁ অচিনাকি মানুহ যেতিয়া আমি 3জনমান ল'ৰাই আহি তেওঁক মূৰত পানী দিছোঁ ডক্টৰক দেখাইছোঁ ধৰিছে নাৰ্ছে ধৰি ভিতৰলৈ ভৰাই নিছে তে কৈছে কি হ'ল আপুনি ঘৰ ক'ত তেতিয়া তেওঁ দুখৰ কাহিনীটো কৈছে যে মই বিয়া পাতি আমাৰ এমাহে হোৱা নাই বয়সত আমাৰ বিয়া হৈছিলে আমি দুইজনে ৰংঘৰ তলাতল ঘৰ চাই আহি আজি যোৰহাটত থাকি কাইলৈ গুচি যাম বুলি আহিছিলোঁ নিয়তি কি বিধান নাৰ্ছিং হোমৰ মুখৰ আগতে মানুহজনে পেছা ষ্টক হ'লা লগালগ গুচি গতিকে আমাৰ আয়ুসটো কোন কেতিয়া আছে আমি ক'ব নোৱাৰোঁ সেইকাৰণে পৰীক্ষিতক কোৱা চলে আমাক কৈছে পূৰ্বমস্ত হেন জানি পৰীক্ষিত বুজিছেনে হেৰা পৰীক্ষিত তুমি যদি কৃষ্ণ কথা শুনা তে আমিও যিমানকণ সময় পাওঁ কৃষ্ণ কথা শুনিব লাগে শুনিলেই নহ'ব আই এই অসমখনত কৃষ্ণ কথা ভাৰতবৰ্ষত কৃষ্ণ কথা ভাৰতবৰ্ষৰ বাহিৰেও ভগৱন্ত কৃষ্ণক অধ্যয়ন কৰা ভাগৱত অধ্যয়ন কৰা মানুহ হেজাৰ আছে ব্যাখ্যাকাৰকো হেজাৰ আছে দেই আমিও তাৰ এজন নগণ্য মাত্ৰ কিন্তু হ'ল সি আমি বিচাৰ কৰিব লাগিব জনা মানুহ ভাগত ঢেৰ আছে মনা মানুহ কিমান আছে কথা জনা আৰু মনা দুটা শব্দ জনা ঢেৰ আছে কিন্তু মনা কিমান আছে যিজন মানিছে সেইজনকে গুৰু ভজিবলৈ কৈছে ইয়াৰ পাছত গুৰু পৰিচয়টো আহিব তেতিয়া আমি ক'ম বাৰু দেই কৃষ্ণ